পাভৈ পঞ্চায়তত আমি 10টা ওয়ার্ডৰ পৰা আমি 7টা ওয়ার্ড আমি জিকা 100% হৈ আছে। বিজেপিৰ পালি নেতাকেইটাই মানে পইচা লৈ কাৰোবাৰ 2000 কাৰোবাৰ 3000 টকা লৈ সিহঁতে পইচা লৈ পেলাই মানে যিবিলাক বেনিফিচিয়াৰীৰ পৰা পইচা উঠায়। তাৰপিছত জল জীৱন যিটো কথা ক'লে, জল জীৱনৰ কোনো নাম মাত্ৰ জল জীৱন, পানীৰ দিয়াৰ কোনো মানে সময়মতে নাই। কেতিয়াবা 5 দিন নিদিয়ে পানী, কেতিয়াবা এসপ্তাহৰ মূৰত পানী দিয়ে। সেইটো নমুনাও নাম মাত্ৰ মানে জল জীৱন হৈছে। পাভৈ পঞ্চায়ত 100% দখল হ'ব। আমি 100% আশাবাদী আৰু আমাৰ ওপৰত ৰাইজৰ সমৰ্থন আছে, বিপুল সমৰ্থন আছে। আমি বিপুল ভোটত আমাৰ ইয়াত 5 নম্বৰ ওয়াৰ্ডৰ পৰা আমাৰ প্ৰমিলা ৰংফাৰপিয়ে জিকাটোতো নিশ্চিত হৈ গৈছে। তেখেতে ৰাস্তা পদূলি কাম কৰা নাই, আমাক এইটো ইস্যুটো দিব লাগিব আৰু ৰাইজক বিশেষ আহি কিনে তেখেতে চাব লাগিব, মই এইটো ভাবোঁ। 5 বছৰ যিটো সময় দিছোঁ সেই সময়ত মানে আমাৰ বিশেষকৈ মই হেৰি ক'ব নোৱাৰোঁ, মানে ৰাস্তা পদূলি মানে এতিয়ালৈকে উন্নতি হোৱা নাই। সেইটো কাৰণে মানে ৰাস্তা পদূলি তাই উন্নতি কৰিব নোৱাৰাৰ কাৰণে ৰাইজে কি আপোনাক এবাৰ ভোট দিব? নিশ্চয় দিব। আপুনি আশাবাদী? আশা পূৰা আছে 100%। হয়, যেহেতু আপুনি এই পাভৈ গাঁও পঞ্চায়তৰ এপি মেম্বাৰ, তো প্ৰথমে আপোনাৰ পৰিচয়টো জনাব। হয়, নমস্কাৰ। মোৰ নাম প্ৰতাপ মুছাহাৰী, মোৰ ভিলেজ শান্তিপুৰ। হয়, মই পাভৈ গাঁও পঞ্চায়তৰ পৰা মই এপি মেম্বাৰ হৈ উঠিছোঁ। এনে কোন দলৰ পৰা উঠিছে? মই কংগ্ৰেছ দলৰ পৰা। কংগ্ৰেছ দলৰ? হয়। তো আপুনি কি ভাবিছে এতিয়ালৈকে? মই এতিয়া ভাবিছোঁ কি ৰাইজৰ কাৰণে মই আশা কৰিছোঁ মই কাম কৰি যাব পাৰোঁ, আৰু মই যোন জাগাত ৰাস্তা পদূলি বা নামঘৰ এইবিলাকৰ মই বিশেষকৈ চাওঁ, আৰু যিমান পাৰে মই ৰাইজক সহায় কৰিম আৰু কৰি যাম, এইটো মই আশা কৰিছোঁ। আপুনি যেহেতু ফিল্ডত ঘূৰিছে, তো আপুনি ফিল্ডত ঘূৰি আপোনাৰ অনুভৱটো কেনেকুৱা হ'ল, ৰাইজে কেনেকৈ আঁকোৱালি লৈছে? ভালে ক'ব লাগিব। মোক যেতিয়া ৰাইজে উঠাইছে, যেতিয়া ৰাইজৰ খুব এটা আশা আহিছোঁ যে আমি সেইটো কামটো কৰি যাব পাৰিম, বা চবে আশা দিছোঁ, ৰাইজক আশা দিছোঁ, ৰাইজৰ আশীৰ্বাদ আছে আমাৰ লগত। তো বহুতে কয় যে বৰ্তমানৰ চৰকাৰ অৰুণোদয় আঁচনি আৰু শৌচালয়, তাৰপিছত ঘৰে ঘৰে জল জীৱন আঁচনি, আৰু বহুত মানে চৰকাৰৰ ফালৰ পৰা যে PMAY ঘৰ পালে, তাত সত্ত্বেও আপোনাক ৰাইজে ভোট দিবনে? হয়, আশা কৰিছোঁ। হয়, এইটো দিয়াটো মিছা নহয়, সঁচা। কিন্তু যে যোনটো এইবিলাক দিছে যদিওতো ৰাস্তা পদূলি ভাল নহয়, সেইটো কাৰণে ৰাইজে খুব কষ্ট পাইছে। হয়, দিছে, কিন্তু ভাবিব লাগিব যে ঘৰ দিয়া আৰু জল পানী বিভাগৰ যদি এইবিলাকৰ হৈ কাম নহয়, ৰাস্তা, স্কুল, সকলো হেৰি ধৰ্মৰ মন্দিৰ এইবিলাক চাব লাগিব, নিশ্চয় চাব লাগিব। এইটো কাৰণে আমি ওলাই আহিছোঁ যে আমিও আশা কৰোঁ যে ৰাস্তা পদূলি ভাল হ'ব লাগে, চৰকাৰে চাব লাগে যে, কিন্তু এইবিলাকৰ বিষয়ে চৰকাৰে গুৰুত্ব লোৱা নাই। হয়, যোৱা 5টা বছৰত যিটো কাউন্সিলৰ আছিলে, তো তেখেতে কাম কৰা নাই ভাবিছে না কেনেকুৱা? হাঁহি ক'ব লাগিব, আমাৰ যোনটো যে কাউন্সিলৰ যোনটো প্ৰেচিডেণ্ট, পাভৈ পঞ্চায়তৰ প্ৰেচিডেণ্ট, তেখেতে ভাবিব লাগিছিলে যে অলপ ঘূৰি চাব লাগিছিলে যে তেখেতে এবাৰ যদি পঞ্চায়তত নাহে, তেতিয়াহ'লে সেই পাৰ্টিটো গম পাই যাব। যোৱাবাৰ যিজন পঞ্চায়ত প্ৰেচিডেণ্ট আছিল, তেখেত আপোনাৰ কণ্টেষ্ট মানে ভাৰতীয় জনতা পাৰ্টিৰ কণ্টেষ্ট, যেহেতু তেখেত প্ৰেচিডেণ্টো আছিলে, তেখেতক আপুনি কেনেকৈ পৰাস্ত কৰিব পাৰিব? কি ইছ্যু আছে আপোনাৰ লগত? আমি ক'ব পাৰোঁ যে তেখেতে ৰাস্তা পদূলি কাম কৰা নাই, আমাক এইটো ইছ্যুটো দিব লাগিব, আৰু ৰাইজক বিশেষ আহি কিনে তেখেতে চাব লাগিব, মই এইটো ভাবোঁ। তো আপুনি যেহেতু এই পাভৈ গাঁও পঞ্চায়তৰ 5 নং ওয়াৰ্ডৰ জাতীয় কংগ্ৰেছৰ কেণ্ডিডেট, তো আপোনাৰ যিজন মানে কণ্টেষ্ট প্ৰতিদ্বন্দ্বিতা, তেখেত কাউন্সিলৰ আছিলে পাভৈ গাঁও পঞ্চায়তৰ, তেখেত আপুনি কেনেকৈ প্ৰশ্ন কৰিব?
এইটো মানে আমাৰ ৰাইজে জানে মানে আমাৰ যিটো 5 বছৰ যিটো সময় দিছো সেই সময়ত মানে আমাৰ বিশেষকে মই হেৰি ক'ব নোৱাৰো মানে ৰাস্তা পদূলি মানে এতিয়ালৈকে উন্নতি হোৱা নাই সেইটো কাৰণে মানে ৰাস্তা পদূলি তাই উন্নতি কৰিব নোৱাৰাৰ কাৰণে ৰাইজে কি আপোনাক এবাৰ ভোট দিব? নিশ্চয় দিব। আপুনি আশাবাদী? আশা পুৰা আছে 100%। হয়, যোৱা পঞ্চায়ত ইলেকশ্যন তাৰ আগতো আপোনাক দেখিছিলো মানে বেলেগ এটা দলৰ লগত খুব ওতপ্ৰোতভাৱে জড়িত আৰু আজি আমি আপোনাক এই কেণ্ডিডেট সকলৰ লগত আপোনাৰ ঘূৰিবলৈ দেখা পাইছো। আপোনাৰ কি ক'ব? এইটো আমিও বাধ্য, আমি বেলেগ এটা দল বা ভাৰতীয় জনতা পাৰ্টিৰ লগত যোৱা 5টা বছৰ কাম কৰিছোঁ। অসম গণ পৰিষদৰ লগত যেতিয়ালৈকে এলায়েন্স আছিলে সেই এলায়েন্সৰ লগত আমি কাম কৰিছিলোঁ, কিন্তু আমি যিটো যোৱা বিগত 5টা বছৰ আমি কাউন্সিলাৰ জিকাইছোঁ, তাৰপিছত প্ৰেচিডেণ্ট জিকাইছোঁ, তাৰপিছত আমাৰ ৱাৰ্ড মেম্বাৰ জিকাইছোঁ, তথাপি প্ৰেচিডেণ্ট আমাৰ এই জনজাতিৰ সম্প্ৰদায়ৰ সেই হয়, তথাপিও কিন্তু জনজাতিৰ ওপৰত মানে তেওঁ একোৱে নাচালে আৰু আমি এই ক্ষোভৰ কাৰণে আজি আমি ওলাই আহিছোঁ। মই বুলি নহয়, ৰাইজে চবেই ওলাই আহিছে। আমাৰ ইয়াত উন্নয়নৰ এনে বিজেপিয়ে ঢাক ঢোল বজাই আছে, কিন্তু নমুনাটো একোৱেই নাই। সিহঁতে এই ৰাস্তাত অলপ অলপ মানে যিবিলাক মানে ওপৰতহে মানে সিহঁতৰ মানে শ্লোগান দিয়ে যে সবকা সাথ সবকা বিকাশ, কিন্তু এই সবকা সাথ সবকা বিকাশটো সেইটো মানে যিটো শ্লোগান মতে থাকিলে মানে, কিন্তু উন্নয়নটো আমি দেখি পোৱা নাই। সেই উন্নয়ন দেখি নোপোৱাৰ কাৰণে আজি আমি অখিল ভাৰতীয় কংগ্ৰেছত আমি যোগদান কৰিছোঁ। যোগদান কৰি পেলাই আমি নিজে প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আৰু এই প্ৰাৰ্থিত্ব আমাৰ গোটেই আমি যিটো ৱাৰ্ডত আমি ঘূৰিছোঁ, ৰাইজৰ ফিডবেক ভাল, ৰাইজে সমৰ্থন দিছে, ভৱিষ্যতো সমৰ্থন থাকিব আৰু আমাৰ প্ৰাৰ্থী 100% জয় হ'ব, সেইটো আমি পুৰা আশাবাদী। পাভৈ পঞ্চায়তৰ গোটেইখিনিতে জিকিবনে? পাভৈ পঞ্চায়তত আমি 10টা ৱাৰ্ডৰ পৰা আমি 7টা ৱাৰ্ড আমি জিকা 100% হৈ আছে বৰ্তমানলৈকে। আমি যিটো কেম্পেইনিঙৰ পৰা আমি যিটো চাইছোঁ আমাৰ ফিডবেক সেইটো 100% হ'ব। আৰু আমাৰ এইটো শামুকজুলিটো একেবাৰে উন্নয়ন হোৱা নাই, বিশেষকৈ এই গাঁওখন চাওক। আজি ইয়াত শামুকজুলি 5 নম্বৰ ৱাৰ্ডত ইয়াত কাৰ্বি, চাওতাল, বড়ো চবেই আছে, কিন্তু কোনো জাগাতে আজি মানে আমি উন্নয়নৰ কিবাটো দেখি পোৱা নাই মানে। সেইকাৰণে আমাৰ মানে বহুত খুব আমি এই চৰকাৰক আমি ধিক্কাৰ দিছোঁ যে আমাৰ এই এৰিয়াখনত যে আমাৰ ৱাৰ্ডত আজিলৈকে কোনো উন্নতি দেখা নাই। চৰকাৰে কৈ আছে ঘৰ জল ঘৰ দিছে, শৌচালয় দিছে আৰু অৰুণোদয় আঁচনি দিছে। তে আপোনালোকৰ গাঁৱৰ মহিলাবিলাকে পোৱা নাই নেকি? নিশ্চয় চৰকাৰে দিছে, যে এইটো নোপোৱা বুলি নহয়, ঘৰ পাইছে কিছুমানে 1-2টা, কিন্তু তাতো ঢেৰ খেলি মেলি মানে। কিছুমানে এই বিজেপিৰ পালি নেতাকেইটাই মানে পইচা লৈ কাৰোবাৰ 2000 কাৰোবাৰ 3000 টকা লৈ সিহঁতে পইচা লৈ পেলাই মানে যিবিলাক বেনিফিচিয়াৰীৰ পৰা পইচা উঠায়। তাৰপিছত জল জীৱন যিটো কথা ক'লে, জল জীৱনৰ কোনো নাম মাত্ৰ জল জীৱন, পানীৰ দিয়াৰ কোনো মানে সময়মতে নাই। কেতিয়াবা 5 দিন নিদিয়ে পানী, কেতিয়াবা 1 সপ্তাহৰ মূৰত পানী দিয়ে। সেইটো নমুনা নাম মাত্ৰ মানে জল জীৱন হৈছে। তো গতিকে এবাৰ আপোনালোকে আশাবাদী পাভৈ পঞ্চায়ত দখল হ'ব? পাভৈ পঞ্চায়ত 100% দখল হ'ব। আমি 100% আশাবাদী আৰু আমাৰ ওপৰত ৰাইজৰ সমৰ্থন আছে, বিপুল সমৰ্থন আছে। আমি বিপুল ভোটত আমাৰ ইয়াত 5 নম্বৰ ৱাৰ্ডৰ পৰা আমাৰ প্ৰমীলা ৰংফাৰপিয়ে জিকাটোতো নিশ্চিত হৈ গৈছে। Assam Focus.